কৰি যাম ঠিক আছে আপোনাৰ গাত যি খিলঞ্জীয়া তেজ আছে বুজিছে এখন দেশৰ এখন ৰাজ্যৰ গোটেইখিনি আপোনাৰ পৰা পৰিচয় নালাগে আপুনি কোন হয় আপুনি নালাগে আপুনি যিটো কথা কৈছে আজি কোনোবা দিনা ৰেজাউল কৰিম আৰু টাইছন মই অনুৰোধ কৰিম নাই নাই মানে এটা বস্তুতে আমি যদি অকল লাগি থাকো তেতিয়াহ'লে আমাৰ আচল বিষয়টো তল পৰিব মই আপোনাক এটাই বেলেগ একো নকওঁ আপোনাৰ কথা গোটেই অসমে জানে আপুনি কোনখিনি বক্তব্য দিছে মই আপোনাক এটাই আহ্বান জনাম আপুনি আহক নামনি অসমলৈকে আহক আমি আপোনাৰ লগত থাকিম গোটেই নামনি অসম এজন মুছলমান বাংলাদেশী আপোনালোকে দেখুৱাই দিব পাৰে আপুনি যি ব্যৱস্থা নামনি অসমৰ মুছলমান খিনিক লৈ কিনে আপুনি মন্তব্য নকৰিব নিদিব আপুনি এই বিজেপি চৰকাৰে যিটো এটা ইলুশন সৃষ্টি কৰিছে মানে মুছলমান বাংলাদেশীৰ ভয় দেখুৱাই সংখ্যাগুৰুসকলক যি একত্ৰিত কৰিব বিচাৰিছে সেই এটা টোটেল এটা ভোট বেংক এটা ইঞ্জিনিয়াৰিং কৰি এইখন খচৰা প্ৰস্তুত কৰা হৈছে আচলতে কোনো খিলঞ্জীয়া কক অখিলঞ্জীয়া কক কোনোবা অসমীয়া কক কোনোবা ভাৰতীয় ভৱিষ্যত সুৰক্ষিত কাৰণে এইখন খচৰা প্ৰস্তুত কৰা হোৱা নাই এইখন হিমন্ত বিশ্ব শৰ্মাই এইখন অসমত আৰু 30-40 বছৰ মুখ্যমন্ত্ৰী এখনত বহি থকাৰ সপোন নেকি টোটেল এক অশোক সিংঘাল ডাঙৰীয়াৰ নেতৃত্বত এক ভোট বেংক ইঞ্জিনিয়াৰিং কৰি নিজৰ সুবিধামতে সমষ্টিক ভাগ কৰি কৰিছে এইকাৰণে মই স্পষ্টকৈ কৈছো এই খচৰাখনৰ দ্বাৰা আচলতে অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসমূহকো শেষ কৰি দিয়া ষড়যন্ত্ৰ চলিছে মই বিটিআৰৰ এটা সমষ্টি গোসাইগাঁও সমষ্টিটো বিটিআৰ অঞ্চলটোৰ একমাত্ৰ সমষ্টি য'ত আদিবাসীসকলে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল কিন্তু এই গোসাইগাঁও সমষ্টিৰ যিখিনি আদিবাসী ভোট য'ৰ পৰা এজন সাধাৰণ শ্ৰেণীৰ মানুহ তাত জয় হৈ আহিব পাৰিছিল সেই আদিবাসী ভোটসমূহ 4টা ভাগত ভাগ কৰি দিয়া হৈছে আজিৰ তাৰিখতো গোসাইগাঁও হাবৰুবিলাক প্ৰতিবাদ কৰি আছে আমি এই কথা ইতিমধ্যে আদিবাসী চাওতাল ছাত্ৰ সন্থালত কথা পাতিছো ঠিক তেনেকে ইতিমধ্যে ৰেজাউলদাই যিখিনি কথা কৈছে আচলতে কথাখিনি স্পষ্ট আমি ডেলিমিটেশনৰ বিৰোধিতা কৰা নাই ডেলিমিটেশন কিয় কৰা হয় যে প্ৰত্যেক এটা সমষ্টিৰ ভিতৰত প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে যিটো লেটেষ্ট সেন্সাছ অনুসৰি যাতে ৰাজনৈতিক প্ৰতিনিধিত্ব পায় ৰাজনৈতিক সিদ্ধান্ত লোৱাত সুবিধা পায় একেলগে যাতে কোনো ধৰণৰ বৈষম্যমূলক সৃষ্টি নহয় কিন্তু এতিয়া চৰকাৰে কৈ আছে কি যে জাতীয় স্বাৰ্থত সিদ্ধান্ত লোৱা হৈছে তেতিয়াহ'লে নিৰ্বাচনী আয়োগে ইয়াত জাতি ধৰ্ম বৰ্ণ চাই সিদ্ধান্ত লৈছে